ৰাতিপুৱাই হঠাতে প্লেন কৰিলোঁ গতানুগতিক ৰুটিনখনৰ পৰা আঁতৰি গোটেই কেইজন দিনটোৰ বাবে অলপ ওলাই যাওঁ। সেই ভাবিয়ে দৌৰা দৌৰি দিনটোৰ খোৱাৰ যা যোগাৰখিনি কৰি ল'লোঁ। যিহেতু ল'ৰাটো সৰু, পৰাপক্ষত ঘৰুৱা খাদ্যই মই লগত নিব চেষ্টা কৰোঁ। সেয়েহে পেকিং কৰি ল'লোঁ চেণ্ডউইচ আৰু চিকেন। তাৰপিছত ৰেডি হৈ এয়া ঠিক 8মান বজাত আমি মেঘালয়ৰ সুন্দৰ ৰাস্তাটোৰে আগবাঢ়ি গৈ থাকিলোঁ। কিছু সময় গৈ আমি আমাৰ ফাৰ্ষ্ট ব্ৰেকটোৰ বাবে ৰ'লোঁ, য'ত আমি ব্ৰেকফাষ্ট কৰিলোঁ। যিহেতু ঘৰত একো হেভি খাই অহা হোৱা নাছিলে। দেখিলেই নহয়, ব্ৰেকফাষ্টৰ আগতেই টিকলাই তাৰ পাৰ্টনাৰ্ছবোৰ লগ পাই খেলাত একদম বিজি হৈ গ'ল। তাৰ বাবেই আচলতে চেষ্টা কৰোঁ জানেনে, মাজে মাজে এনেকৈ সময় উলিয়াই যদি আমি একেলগে গোটেইকেইজন ওলাই আহোঁ, সি কিমান যে ফূৰ্তি পায়। এনেকৈয়ে প্ৰায় 10 মিনিটমান পিছত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট খাই মেলি আমি পুনৰ মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি আহি পাই গ'লোহি শ্বিলং। শ্বিলঙত আমাৰ প্ৰথম ষ্টপেজ আছিলে ৱাৰ্ডছ লেক। যিহেতু এতিয়া খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰৰ সময়, গোটেই শ্বিলংখনক ইমান ধুনীয়াকৈ ডেক'ৰেট কৰা হৈছিলে, দেখি মনটো কিবা সঁচাই বৰ ভাল লাগি গৈছিল জানে। আচলতে এনেকৈ গতানুগতিক কামবোৰৰ পৰা ওলাই আমি নিজক যদি এটা দিনো দিওঁ, মনবোৰ বিৰাট ফ্ৰেছ হয়। কিছু দেৰি ৱাৰ্ডছ লেকত কটাই আমি পুলিচ বজাৰো গৈছিলোঁ। কিন্তু যিহেতু খ্ৰীষ্টমাছ শেষ হৈছে, সেইদিনা প্ৰায়বোৰ দোকান বজাৰ বন্ধ আছিল, সেয়ে বিশেষ ভিডিঅ' কৰাও নহ'ল। আৰু ইতিমধ্যে লাঞ্চ কৰাৰো সময় হৈ গৈছিলে। আমি লাঞ্চৰ বাবে সকলোখিনি যোগাৰ ঘৰৰ পৰাই যিহেতু কৰি লৈ গৈছিলোঁৱে, আমি শ্বিলং গল্ফ কৰ্ছত গ'লোঁ। তাতে প্ৰাকৃতিক পৰিৱেশৰ মাজত লাঞ্চ কৰিলোঁ। আমি যোৱাৰ আগতেই কেইবাটাও পৰিয়ালে তাত লাঞ্চ কৰি আছিলে। আপোনালোকো আহিব পাৰে, খুব ভাল পাব জানে। আৰু এইদৰেই সেই দিনটো আমি খুব ধুনীয়াকৈ কটাই ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই, সকলো ভালে থাকিব দেই, বাই।